সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। ব্ৰহ্মাৰ পিতৃ কোন? কোন বিষ্ণুৰ মা? শংকৰৰ ককা কোন? আমাক কৈ দিয়া। জানিবলৈ অনুগ্ৰহ কৰি শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। জজ সাহেব। ছাৰ কি নাম আপোনাৰ? বাবুল কুমাৰ দাস। আপুনি ক'ৰ পৰা আহিছে? মই বিশ্বনাথ জিলাৰ অন্তৰ্গত গামুথান গাঁও পঞ্চায়তৰ কেটলাপথাৰ গাঁৱৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল?
মই জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা 26/12/2023 লৈছোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত মই তেনেকুৱা কোনো দেৱ দেৱতাৰ পূজা পাতল কৰা নাছিলোঁ। এইটো কাৰণে কৰা নাছিলোঁ যে যিবিলাক আমাৰ সমাজত বৰ্তমান প্ৰচলিত যিবিলাক প্ৰথা প্ৰচলিত সেই মানে প্ৰথাবিলাক মোৰ মনোগ্ৰাহী নাছিলে। আৰু এইটো কাৰণে মনোগ্ৰাহী নাছিলে, আমি বাস্তৱত কিছুমান ঘটনা মই দেখা পাইছিলোঁ যে আমাৰ যিবিলাক গুৰু আছিলে সেই গুৰুবিলাকত দীক্ষা লোৱাৰ পিছত বা শৰণ লোৱাৰ পিছত ভকতবিলাকে নিচাজাতীয় বস্তু সেৱন কৰিছিলে আৰু সেইবিলাক মোৰ মনোগ্ৰাহী নাছিলে। তাৰ উপৰিও আমাৰ মন্দিৰবিলাকত বা তীৰ্থস্থানসমূহত বা যিসকল ব্যক্তি তীৰ্থস্থানত ভ্ৰমণ কৰিবলৈ গৈছিলে বা তীৰ্থস্থান চাবলৈ গৈছিলে আৰু মন্দিৰত যিবিলাক আমাৰ সামগ্ৰী জমা থোৱা হৈছিলে তেনেকুৱা মন্দিৰবিলাকত প্ৰায় আমি চুৰ হোৱা টিভি বা ছ'চিয়েল মিডিয়াৰ মাধ্যমত আমি দেখা পাইছিলোঁ বা তীৰ্থ ভ্ৰমণ কৰিবলৈ যোৱা কিছু কিছু ব্যক্তি আমি ছ'চিয়েল মিডিয়াত দেখা পাইছিলোঁ যে তেওঁলোক হয়তো দুৰ্ঘটনাত পতিত হৈ মৃত্যুগ্ৰহণ কৰিছে। আমাৰ মঠ মন্দিৰৰ পৰা কিছু সামগ্ৰী আমাৰ চুৰ হয়। প্ৰকৃততে যদি সেই মঠ মন্দিৰ তীৰ্থস্থানত ভগৱান থাকেই তেতিয়াহ'লে এই দুষ্কাৰ্যবিলাক কিয় ঘটি থাকে? সেইটোত মই অলপ মানে বিদেশী আছিলোঁ, মোৰ মনৰ ভাৱটো অলপ বিদেশী আছিলে। হয়তো এইবিলাকত ভগৱান নাই, সেইকাৰণে এই ঘটনাবিলাক ঘটি আছিলে। সেইটো কাৰণে মই প্ৰায় মোৰ 57 বছৰ চলি আছে, সেই 57 বছৰলৈকে মোৰ লগৰ বহুতোৱে মানে দীক্ষা বা শৰণ লৈছে, কিন্তু মই তাত যোৱা নাছিলোঁ আৰু মোৰ মনোগ্ৰাহী নাছিলে। ছাৰ, আপুনি কি কৰে? সদ্যহতে মই এজন শিক্ষক। যিহেতু আপুনি জনালে যে আপুনি এজন শিক্ষক আৰু লগতে আপুনি ক'লে যে পূৰ্বতে আপুনি কোনো ধৰণৰ ভক্তি সাধনা কৰা নাছিলে, তেন্তে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজখনলৈ কেনেকৈ আহিব লগা হ'ল ছাৰ? হয়, মই জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ শৰণলৈ মই আহিবলগীয়া হ'ল। এইটো কাৰণে আহিবলগীয়া হ'ল, মই এজন সঠিক গুৰুৰ সন্ধানত আছিলোঁ আৰু সেই সঠিক গুৰুৰ সন্ধান মই ছ'চিয়েল মিডিয়াৰ মাধ্যমত পাইছিলোঁ আৰু মই তেখেতৰ সৎসংগ শুনিছিলোঁ। আৰু মোৰ বাংগালুৰত মোৰ এজন দাদা আছিলে আৰু সেই দাদাজনে মোক এই জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ বিষয়ে অৱগত কৰিছিল আৰু মই সৎসংগ চাইছিলোঁ আৰু সৎসংগত চাই মই ইমানেই আপ্লুত হৈছিলোঁ আৰু মই ইমানেই মনোগ্ৰাহী হৈছিলোঁ যে তেখেতে যিবোৰ নীতি আমাৰ দেশ এখন চলাবৰ কাৰণে যেনেকৈ এখন সংবিধান থাকে, ঠিক তেনেকৈ আমাৰ আধ্যাত্মিক দিশত আমাৰ কিছুমান সংবিধান আগতে আমাৰ গুৰুসকলে লিখি থৈ গৈছে আৰু সেইবিলাকৰ মতে আমাৰ সমাজখন পৰিচালিত হোৱা নাছিলে। আৰু মই তেখেতৰ সৎসংগ শুনিছিলোঁ আৰু সৎসংগত তেখেতে সেই শাস্ত্ৰৰ অনুকূলৰ যিবিলাক বাণী দেখুৱাই দিছিল আৰু তেওঁ মুখেৰে কোৱা সেই কথাবিলাক তেওঁ নিজৰ মন্তব্য নাছিল বা তেওঁ নিজৰ ভাৱধাৰাৰ বা নিজৰ চিন্তা চৰ্চাৰে কোৱা নাছিল। তেওঁ সম্পূৰ্ণ শাস্ত্ৰ জ্ঞানেৰে বা শাস্ত্ৰত তেওঁ সেই কথাবিলাক আঙুলিয়াই আঙুলিয়াই দেখুৱাই দিছিল। তাত মই বহুত ভাল পাইছিলোঁ আৰু মোৰ মনটো ভাল লাগি গৈছিলে আৰু মই তেনেকুৱা এজন গুৰুৱে সন্ধানত আছিলোঁ আৰু মই জানিব পাৰিছিলোঁ যে তেখেত এজন সন্ত আৰু তত্ত্বদৰ্শী গুৰু। গতিকে সেইটো কাৰণে মই তেখেতৰ চৰণত আহিবলৈ মই সক্ষম হ'লোঁ আৰু তেখেতৰ ওচৰত মই দীক্ষা ল'বৰ কাৰণে মই কিছু সন্ধান কৰিলোঁ আৰু সন্ধান কৰোঁতে মই ছ'চিয়েল মিডিয়াত সন্ধান কৰিলোঁ। মই গম পালোঁ যে বিশ্বনাথ জিলাৰ একেবাৰে আমাৰ ওচৰৰে নিকটৱৰ্তী কাউৰীপথাৰ গাঁৱত মই নামদান কেন্দ্ৰৰ অনুসন্ধান পালোঁ। সেই নামদান কেন্দ্ৰত আহি পিনে মই নাম দীক্ষা ল'লোঁ। ছাৰ, যিহেতু আপুনি এজন শিক্ষিত ব্যক্তি আৰু আপুনি নিজে ব্যক্ত কৰিছে যে আপুনি এজন শিক্ষক হয়, তেনে ক্ষেত্ৰত সঁচাকৈ ভাবিব লগা কথা, তেওঁ এজন সন্ত জেলত থকাৰ পিছতো আপোনালোকে তেখেতৰ শৰণ গ্ৰহণ কৰি তেখেতৰ ভক্তি সাধনা কৰি আছে। আপুনি কি ক'ব বিচাৰে এই ক্ষেত্ৰত? এই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ, বৰ্তমান আমাৰ জগতগুৰু তত্ত্বদৰ্শী ৰামপালজী মহাৰাজ কাৰাগাৰত আছে যদিও তেখেতৰ ভক্তসকলক যি শাস্ত্ৰানুকূলে যিবিলাক জ্ঞান প্ৰদৰ্শন কৰি আছে, সেই জ্ঞানৰ দ্বাৰা মানুহবিলাক যথেষ্ট উপকৃত হৈছে।
তেওঁ কাৰাগাৰত বন্দী হৈ আছে যদিও তেখেতৰ চৰণত ভক্তসকল এইটো কাৰণেই আহিবলগীয়া হৈছে যে তেখেতৰ যিটো সৎভক্তি নিদৰ্শন সেই সৎভক্তি নিদৰ্শনৰ ফলত অকল আধ্যাত্মিক দিশত উপকৃতই নহয় তেওঁ মানসিক শাৰীৰিক বৌদ্ধিক সকলো দিশতে উপকৃত হোৱা দেখা যায় সেইটো কাৰণে তেখেতৰ চৰণলৈ বৰ্তমান জনসাধাৰণ সমাগম ঘটিছে ছাৰ আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত যেতিয়া সন্ত ৰামপাল গুৰুমহাৰাজৰ শিষ্যসকলৰ অনুভৱ শুনো তেওঁলোকে নিজৰ মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পোৱা বুলি এই ক্ষেত্ৰত ছাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিহেতু আপুনি তেখেতৰ পৰা নাম দীক্ষা লৈ সৎভক্তি কৰি আছে আপুনি তেখেতৰ পৰা কেনেধৰণৰ লাভ পাইছে হয় মই তেখেতৰ পৰা নাম দীক্ষা গ্ৰহণ নকৰাৰ আগতেই মই দুদিনমান সৎসংগ শুনিবলৈ আহিছিলোঁ আৰু এদিন মই হঠাৎ বিশ্বনাথ চাৰিআলিৰ পৰা ঘৰমুৱা হৈ আহি থাকোঁতে মোৰ বাইক এক্সিডেণ্ট হৈছিলে মোৰ বাইকখন এনেকুৱাকৈ এক্সিডেণ্ট হৈছিলে অৱশ্যে মোৰ বাইক কাৰো লগত সংঘৰ্ষ হোৱা নাছিলে মই আপুনি বাইকৰ পৰা পৰি গৈছিলোঁ আৰু মোৰ বাইকখন যথেষ্ট ক্ষতি হৈছিলে আৰু মই ৰাস্তাৰ মাজত হাইৱেত মই প্ৰায় 4-5 লুটিমান মাৰিছিলোঁ মৰাৰ পিছত মই বহি গৈছিলোঁ বহাৰ পিছত মই নিজে কৈছিলোঁ যে মানুহ এনেকৈ মৰে কিন্তু মোৰ একো হোৱা নাছিলে মোৰ সামান্য অলপ মোৰ ভৰিত কাটি গৈছিলে এইটো মোৰ পৰমাত্মাই কল্যাণ কৰিছিলে সহায় কৰিছিলে কাৰণ মই যিটো হিচাপত মোৰ দুৰ্ঘটনা ঘটিছিল কিন্তু মই নিজকে ভাবিছিলোঁ যে মই আজি আৰু বাচি নাথাকিম কিন্তু মই সেই ইয়াৰ আগত দুদিনমান সৎসংগ শুনাৰ কাৰণে মোৰ মনত ধাৰণা হৈছিলে যে মোক পৰমপিতা পৰমেশ্বৰ জগতগুৰু তত্ত্বদৰ্শীয়ে মোক এই বিপদৰ পৰা ৰক্ষা কৰিলে তাৰ উপৰিও মোৰ হাই প্ৰেছাৰ আছিলে হাই প্ৰেছাৰত মই প্ৰায় মোৰ 2021 চনৰ পৰা মই হাই প্ৰেছাৰত ভুগিছিলোঁ মই এনেকুৱা এটা পৰ্যায় পাইছিল যে মই টেবলেট খাইও মোৰ প্ৰেছাৰ কমা নাছিলে বৰ্তমান মই জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ চৰণলৈ অহাৰ পিছত মই সদ্যহতে প্ৰেছাৰ টেবলেট খাবলৈ এৰিছোঁ আৰু মই আজি 5 মাহমান ধৰি মই প্ৰেছাৰ টেবলেট খোৱা নাই আৰু মই ঠিকেই আছোঁ ইয়াৰ উপৰিও মোৰ আৰ্থিক শাৰীৰিক মানসিক বৌদ্ধিক মই সকলো দিশতে উপকৃত হৈছোঁ ছাৰ যিহেতু আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে আৰু লগতে আপুনি দীক্ষা নোলোৱাৰ আগতেও এবাৰ আপুনি বাইক দুৰ্ঘটনাৰ পৰা ৰক্ষা পাইছে বুলি নিজে মত ব্যক্ত কৰিছে এই ক্ষেত্ৰত ছাৰ যিসকল দৰ্শকে আপোনাক আজি টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে সেইসকল লোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা দীক্ষা লৈ আপোনাৰ দৰেই উপকৃত হ'ব পাৰে হয় মই 2021 চনৰ পৰা মই হাই প্ৰেছাৰত ভুগি আছিলোঁ বৰ্তমান 6 মাহ হ'ল মই কোনো হাই প্ৰেছাৰৰ টেবলেট সেৱন কৰা নাই এয়া সম্ভৱ হৈছে একমাত্ৰ জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ আধ্যাত্মিক জ্ঞানৰ বাবে গতিকে মই জগতক এটাই বাৰ্তা দিব বিচাৰোঁ আমাৰ জগতৰ ব্যক্তিসকল বিভিন্ন ধৰণৰ সমস্যাত জৰ্জৰিত হৈ আছে গতিকে তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে একমাত্ৰ উপায় জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ চৰণলৈ অহা আৰু তেখেত বৰ্তমান পূৰ্ণ ব্ৰহ্মৰ পৰমপিতা পৰমেশ্বৰ কবিদেৱৰ অৱতাৰী পুৰুষ তেখেতৰ সৎসংগ শুনক তেখেতৰ জ্ঞান গংগা জীৱনৰ সুগম পথ পঢ়ক শিক্ষিত সমাজ অন্তত আপোনালোকে এবাৰ পঢ়ি চাওক তেখেতৰ সৎসংগ এবাৰ আপোনালোকে শুনি চাওক দীক্ষা লোৱাটো দূৰৰে কথা তেখেতৰ সৎসংগ শুনাৰ পিছতেই আপুনি নিশ্চয় কিবা এটা নহয় কিবা আপুনি উপকাৰ পাব জ্ঞান গংগা আপুনি এবাৰ পঢ়ক জীৱনৰ সুগম পথ আপুনি এবাৰ পঢ়ক সেই গ্ৰন্থসমূহত যিবোৰ কথা প্ৰতিপন্ন কৰিছে সেই কথাসমূহ আপোনালোকৰ প্ৰত্যেকৰ ঘৰত গীতা আছে কীৰ্তন আছে ভাগৱত আছে আপোনালোকে ৰিজাই চাওক গতিকে মই জগতক হাত জোৰ কৰি প্ৰাৰ্থনা জনাইছোঁ মই যেনেদৰে লাভান্বিত হৈছোঁ তেনেদৰে জগতৰ ব্যক্তিসকলো লাভান্বিত হওক জগতগুৰু তত্ত্বদৰ্শী ৰামপালজী মহাৰাজে আমাক ভগৱান হিচাপে তেখেতৰ শিষ্যসকলক আঙুলিয়াই দেখুৱাইছে যে কবি পৰমাত্মা ভগৱান আকাৰ আছে কবি পৰমাত্মা পৰমেশ্বৰ তেখেত যে ভগৱান বিভিন্ন শাস্ত্ৰত উল্লেখিত আছে গীতাত উল্লেখিত আছে কুৰাণত উল্লেখিত আছে বেদত উল্লেখিত আছে
আনকি আমাৰ হিয়াৰ আমঠু শংকৰদেৱৰ ৰচিত গুৰু চৰিত্ৰত কবি পৰমাত্মা যে ভগৱান সেয়া উল্লেখিত আছে। আপোনালোকে পঢ়ি চাওক আৰু তেখেতৰ চৰণলৈ আহক। এয়াই মই জগতক মোৰ ক্ষুদ্ৰ জ্ঞানেৰে বাৰ্তা দিব বিচাৰিছোঁ। ছাৰ, যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয়, তেনে ক্ষেত্ৰত ছাৰ আমি অসমৰ পৰা যদি নাম দীক্ষা ল'ব বিচাৰোঁ, কেনেকৈ ল'ব পাৰিম ছাৰ? হয়, জগতগুৰু তত্ত্বদৰ্শী ৰামপালজী মহাৰাজৰ উদ্যোগত নাম দীক্ষা লোৱাটো একেবাৰে সহজ। আপোনাৰ হাতত মোবাইল আছে, আপোনাৰ ঘৰত দূৰদৰ্শন যন্ত্ৰ আছে, আপুনি সৎসংগ শুনিব বা মোবাইলত আপুনি জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ বুলি আপুনি চাৰ্চ কৰক। যদি আপুনি অসমীয়াত চাৰ্চ কৰে অসমীয়াত সৎসংগ পাব, হিন্দীত চাৰ্চ কৰিলে হিন্দী সৎসংগ পাব। আৰু সেই সৎসংগসমূহৰ তলত কিছুমান নম্বৰ আহি থাকে, সেই নম্বৰসমূহত আপোনালোকে কল কৰক। কল কৰিলে নিশ্চয় আপুনি আপোনাৰ নিকটৱৰ্তী নামদান কেন্দ্ৰটো সন্ধান পাব আৰু তাত গৈ আপোনালোকে বিনামূলীয়াকৈ নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল ছাৰ। ধন্যবাদ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। আৰু যেতিয়া ল'ৰাটো ডাঙৰ হৈ গ'ল, তাৰ বুদ্ধিও মেচিয়ৰ হৈ যায়, যুৱক হৈ যায়, আৰু যেতিয়া তাক কয় যে পেনটো লৈ আহা, সি দৌৰি যায় আৰু পেনটো লৈ আহি সি নিজৰ দেউতাকক দি দিয়ে। গতিকে আজি আপোনালোকৰ স্থিতি এই জ্ঞান যি দাসে দি আছে, ইয়াক বুজাটো সি বালকৰ দৰেই হয়। এই দাসে যি কৈ আছে সেয়া সত্যতা, কিন্তু এই কথাই আপোনালোকৰ মনত সোনকালে স্থান নাপাব আৰু আপুনি নাও কৰিব নোৱাৰে। না এইকাৰণে কৰিব নোৱাৰে কাৰণ গুৰুদেৱে কৈ আছে, আৰু স্বীকাৰ এইটো কাৰণে কৰিব নোৱাৰে যে আপোনালোকৰ বুদ্ধি বালকৰ দৰে, বুদ্ধি আপোনাৰ বালকৰ দৰে। আমাৰ বুদ্ধি কালে এনেকুৱা কৰি থৈছে, ইজনে আনজনৰ ওপৰত মোহ মমতা। যেনেকৈ এজনী গাইৰ পোৱালি মৰি গ'ল, তেতিয়া কি কৰে বেপাৰীসকলে? সেই গাইৰ পোৱালিটোৰ গাৰ ভিতৰৰ সকলোবোৰ অংগ উলিয়াই দিয়ে। ওপৰৰ সেই চামৰা, চুলিৰ সৈতে যি চামৰা থাকে, ওপৰৰ ছালখন, তাৰ ভিতৰত তুঁহ ভৰাই দিয়ে কোনো চৰ্মকাৰে, আৰু তাৰ নেজ, সৰু নেজ এডাল ওলমি থাকে। আগফালে মুখ নাথাকে, কেনেকৈ বনাই থোৱা থাকে এনেকৈ, আৰু সেইটো গাইজনীৰ ওচৰত থৈ দিয়ে। সেই গাইজনী তাক নিজৰ সন্তান বুলি মানি লয়, আৰু সেইটো লৈ আগবাঢ়ি যায় বেপাৰী, আৰু তাৰ পিছে পিছে গাইজনীয়ে চিঞৰি চিঞৰি গৈ থাকে যে মোৰ সন্তানটো গৈ আছে। এতিয়া সেই গাইজনীৰ বুদ্ধি ইমানেই কাম কৰে যে এইটোৱে মোৰ সন্তান। তাই এইটো গম নাপায় যে ইয়াৰ ভিতৰত কেৱল তুঁহ ভৰাই থৈছে, কেৱল চামৰাখিনিহে আছে। এতিয়া এইটো তাইৰ সাধ্য নহয়। গতিকে পুণ্যাত্মাসকল, আমি ইয়াতে যি সম্পৰ্ক গঢ়ি থৈছোঁ, এই কালে আমাক ইমান ফাঁকি দি থৈছে, আমাৰ বুদ্ধি ইমানখিনি কৰি তুলিছে। এয়া কি শৰীৰনো আমাৰ? প্ৰত্যেকৰে চাওক, আপোনালোকে চাগে ৰাস্তাত কুকুৰ মৰি থকা দেখিছে এক্সিডেণ্টৰ বাবে। তাৰ গাৰ ভিতৰৰ সকলোবোৰ মেটেৰিয়েল বাহিৰত ওলাই পৰি থাকে, তাৰ ফালে আমি চাবও নোৱাৰোঁ। পেট ক'ৰবাত, মাংস ক'ৰবাত, গোবৰ ওলাই থাকে, তাৰ ছালখনহে পৰি থাকে ৰাস্তাৰ ওপৰত। এতিয়া সেই মেটেৰিয়েল আপোনাৰ, মোৰ আৰু সন্তানৰ ভিতৰত ভৰাই চামৰা মেৰিয়াই পেক কৰি থৈছে, আৰু ইয়াক লৈহে আমাৰ কিমান মমতা।
আৰু ইয়াতকৈ বেছি নকওঁ, বুদ্ধিমানৰ বাবে সংকেতেই বহুত। গতিকে যেতিয়া আমি আৰু আপুনি মেচিয়ৰ্ড হৈ যাম, তেতিয়া আপোনালোকৰ এই যি আপোনালোকক জ্ঞান দি আছোঁ, আপোনালোকেতো পাহৰিব নোৱাৰে, নিশ্চয় মনত থাকিব। কিন্তু ইয়াৰ ওপৰত আপোনাৰ স্থিৰতা কেতিয়া আহিব? তাত সময় লাগিব। কেনেকৈ লাগিব? যে আপোনালোকে ভক্তি কৰি থাকক, পৰমাত্মাই যি ক্ৰিয়া কৰিছে সেয়া কৰি থাকক, দান, ধৰ্ম, ভক্তি। ইয়াৰ পৰা কি হ'ব যে যি এই গুণৰ প্ৰেছাৰ ইমানেই আছে, এয়া লাহে লাহে কম হৈ যাব। আমাৰ ভিতৰত ভক্তিৰ প্ৰেছাৰ বাঢ়ি যাব আৰু বুদ্ধিৰ বাবে সেই প্ৰেছাৰ স্থিৰ হৈ গৈ থাকিব। আৰু এটা সময় এনেকুৱা আহিব, আপোনালোকৰ এই সকলোবোৰ এনেকুৱা যেন লাগিব যে আমি সঁচাকৈ ভুল স্থানত আছোঁ। তাৰপিছত এটা কৃপা আৰু হ'ব আপোনালোকৰ, যেতিয়া বৃদ্ধাৱস্থা হৈ যায় মানুহৰ, যেতিয়া ভক্তিহীন মানুহৰ বৃদ্ধাৱস্থা আহিব, একান্তত বহি কান্দে যে চাওক আমি এওঁলোকক এনেকৈ পালন কৰিলোঁ, এওঁলোকৰ কিমান সেৱা কৰিলোঁ আমি, চাওক কিমান কষ্টৰে এওঁলোকক পালিলোঁ, আজি আমি কি শুনিবলৈ পাইছোঁ? বৃদ্ধাৱস্থাত কি হয় যে এজন বৃদ্ধ মানুহে নিজৰ মনৰ কথাখিনি নিজৰ সন্তানক কোৱাৰ বাবে চেষ্টা কৰে, আৰু চেষ্টা কৰে যে মই নিজৰ সন্তানক যি কওঁ সি যাতে সেয়াই কৰে। কিন্তু সেই বৃদ্ধ অৱস্থাত আৰু সন্তান যেতিয়া ডাঙৰ হয়, তেতিয়ালৈকে বহুত সময় পাৰ হৈ যায়। গতিকে সন্তানে নিজৰ সময় অনুসাৰে বাহিৰৰ সমাজক দেখি নিজৰ কৰ্মক্ৰিয়াবোৰ কৰে, যি সি বয়সীয়াল পিতৃয়ে সহ্য কৰিব নোৱাৰে। সেইকাৰণে তেওঁ সকলো কথাতে মাত মাতিবলৈ ধৰে, এনেকৈ কয় যে তুমিতো নাশ কৰিবাই, তোমালোকে এনেকুৱা কৰা, আমি এনেকুৱা কৰিছিলোঁ, আমি কেতিয়াও এনেকুৱা কৰা নাছিলোঁ। আগতে আমি দেখিছিলোঁ যে গাঁৱত কোনোবাই যদি টুথপেষ্ট লৈ আহে, তেতিয়া তেওঁ টুথপেষ্ট কোনে আনে? যাৰ চাকৰি থাকে অথবা কোনোবা চহৰত থাকে, তেতিয়া তেওঁৰ বিষয়ে মানুহে ক'বলৈ ধৰে যে চোৱা নাশ কৰিব, নাজানো ই কি হৈ গ'ল। গতিকে এই ধৰণে আমাৰ যি নেচাৰেল চিন্তাধাৰা হয়, এই ধৰণৰ চিন্তাধাৰা থাকেই। গতিকে সি বয়সীয়ালজনে সকলো কথাত মাত দিয়ে, যি কাৰণে সি ল'ৰা ছোৱালীৰ লগত মতভেদ হৈয়ে যায়, যে দেউতাই বাৰে বাৰে মাত দিয়ে যে আমি বালক হৈ থকা নাই নহয়, আমাৰ বিয়া হৈ গৈছে, এতিয়া আমাৰ ল'ৰা ছোৱালীও আছে। গতিকে এই ধৰণৰ যি পৰিৱেশ বেয়া হয়, সি ভক্তিহীন প্ৰাণী, জ্ঞানহীন বৃদ্ধই, বয়সস্থ অথবা কোনো বেলেগ চিন্তাধাৰাৰ হয়, এক বিশেষ অশান্তিৰ কাৰণ হৈ পৰে। এটা সময়ত কি হ'ল যে এজন বৃদ্ধৰ মৃত্যু হ'বলৈ গৈ আছিলে, আৰু তেওঁৰ মুখ বন্ধ হৈ গৈছিল। তেওঁ ল'ৰা ছোৱালীৰ ওচৰলৈ আহিল যে দেউতাৰ কি হ'ল। দেউতাকে কিবা সংকেত দি আছিলে, না হাত লৰি আছিলে, না জিভা লৰচৰ কৰি আছিলে, এনেকৈ সংকেত দি আছিল। এতিয়া তেওঁলোকে ভাবিলে যে দেউতাই কিবা ক'ব বিচাৰিছে। তেওঁলোকৰ এইটো শংকা হ'ল যে দেউতাই চাগে ক'ৰবাত ধন পুতি থৈছে, ধন মানে পইচা অথবা সোণ আভূষণ ক'ৰবাত পুতি থৈছে মাটিত। আগতে এনেকুৱাই কৰিছিলে চোৰৰ ভয়ত, পইচা মাটিৰ তলত লুকুৱাই থৈছিলে। গতিকে সেই পশুবোৰ য'ত বান্ধে তাতে গাঁত এটা খান্দি পুতি থয় আৰু ওপৰৰ ফালে মচি থৈ দিয়ে, যাতে কোনেও গম নাপায় ক'ত পুতি থৈছে। গতিকে য'ত পশু বন্ধা আছিলে তাৰে ছাইডত এনেকুৱা কৰি আছিলে। এতিয়া সন্তানকেইটাই ভাবিলে যে দেউতাই কিবা ক'ব বিচাৰিছে, তেওঁ চাগে পইচা লুকুৱাই থৈছে, যদি তেওঁৰ মৃত্যু হৈ যায় তেনেহ'লে সেইবোৰ এনেই যাব। সেইখন গাঁৱত এজন ব্যক্তি আছিলে, তেওঁক এনেকুৱা এটা ইনজেকশ্যন লগাই দিছিলে, যদিহে তেওঁৰ শ্বাস বাকী আছে তেতিয়া তেওঁ জিভা উঠাব পাৰিছিলে, কথা কৈ 1-2 মিনিট কষ্টৰে ক'ব পাৰিছিলে, কেনেবাকৈ 1-2 মিনিট, আৰু তেওঁ 500 টকা লৈছিল।
কোনোবা এজনে দৌৰি গ'ল আৰু সেইজন ডক্তৰক মাতি অনালে যে আমাৰ দেউতাক ইনজেকশ্যন লগাই দিয়ক যাতে তেওঁ কথা ক'ব পাৰে। তেওঁ প্ৰথমতে 500 টকাৰ কথা ক'লে যে আগতে এইটো দিয়া, 500 টকা ল'লে, তেওঁক ইনজেকশ্যন দিয়ালে। সি বুঢ়াজন ভাল হ'ল অলপ। তেতিয়া পুতেকে ক'ব ধৰিলে যে দেউতা কওকচোন কি কৈ আছিলে আপুনি, সোনকালে কওক। তেওঁ ক'লে যে আৰে ক'ত মৰি আছা, গৰুৰ পোৱালিটোৱে জালুপাত খাই আছে, চোৱা তোমালোকে নাশ কৰি দিবা মই মৰাৰ পিছত। এই জালুপাত খালে গৰুৰ পোৱালিটোৱে, এনেকৈ কৈ বুঢ়াজন মৰিল। এতিয়া ল'ৰাটোক ক'লে ভাইটি এই জালুপাতৰ বাবে 500 টকা ভৰিব লগা হ'ল তুমি। এতিয়াতো বুঢ়াজন মৰিয়েই গ'ল। এতিয়া আমাৰতো এয়া স্থিতি হ'ল, বৃদ্ধাৱস্থাটো যিয়ে ভক্তি নকৰে, আমি যে বিচাৰোঁ ল'ৰা ছোৱালীয়ে লাভ কৰাটো সেয়াও হ'ল হানি, কাৰণ স্থিতি সলনি হৈ পৰে। আৰু যি ঘৰত ভক্তি নাই তাতে অশান্তি হয়। পৰমাত্মাই কয় মতলব কে বিনা कोई नहीं प्यारा, स्वार्थ के बिना कोई नहीं प्यारा। जब तक बैल चले हड़िये में तब तक डालें चारा, जब तक बैल चले हड़िये में तब तक डालें चारा। बिरध होवे जब नाथ काट दे वो घर घर लाठे खारा, स्वार्थ के बिना या कोई नहीं प्यारा। आपको की कहे भाई बिरध होवे जब पड़े खाट में सुने वचन खारे, बिरध होवे जब पड़े खाट में सुने वचन खारे। कुत्ते तावण का भी सुख को ना ये छाती फूकण हारे, मतलब के बिना कोई नहीं प्यारे। এতিয়া কি হয় যেনেকৈ বুঢ়া বা বুঢ়ী এজনীৰ গোট বহিবলৈ দিয়ে তেওঁলোকক গোট গেটৰ কাষত, আৰু তাত কুকুৰ ৰখীয়া হৈ থাকে, কুকুৰ যাতে ঘৰৰ ভিতৰত সোমাই নাযায়। বোৱাৰীজনী এদিন ক'ৰবালৈ গ'ল, পানী আনিবলৈ বাহিৰলৈ বা খেতিলৈ গ'ল শস্য আনিবলৈ, আৰু পিছত কুকুৰে আহি গাখীৰ বেয়া কৰি দিলে আৰু ৰুটিও বেয়া কৰি দিলে। বোৱাৰীজনী আহি ভিতৰত দেখিলে, তাই আহি দেখিলে যে কুকুৰে সকলো বেয়া কৰি পেলাইছে। তেতিয়া বুঢ়ীৰ ওপৰত খং উলিয়াবলৈ ধৰে যে তই সকলো শেষ কৰি দিলি, মোৰ তেজ মুহি পেলাইছা, তুমি এইখিনিও কৰিব নোৱাৰা, কুকুৰ এটাও খেদিব নোৱাৰা, কুকুৰ খেদিব নোৱাৰা। তেতিয়া কুত্তে তাওনকা মিছকৈ না তুম ছাতি প্ৰণালী। এতিয়া সি বুঢ়া বুঢ়ীয়ে অকলে কান্দিবলৈ ধৰিলে, পুত্ৰ বোৱাৰীৰ আগত ক'ব নোৱাৰে, ক'লে গধূলি ৰুটি নিদিব খাবলৈ। আৰু কান্দি কান্দি কয় আমি ইহঁতৰ বাবে কিমান কৰিলোঁ, কি ভাবিছিলোঁ পুত্ৰই বিয়া পাতিব, আমাৰ সুখ হ'ব, এয়াহে হ'ল, চোৱা সিহঁতে আমাক কষ্ট দিছে বুলি কি ক'ম, আমিহে সিহঁতক কষ্ট দিছোঁ বোলে। গতিকে পুণ্যাত্মাসকল এইবোৰ ইয়াত নেচাৰেল, কান্দাই বা মানি লোৱা, এই কালে আমাক এই প্ৰকাৰে অশান্তি দি থৈছে আৰু আমি এনেকৈয়ে থাকি যাম। ইয়াৰ বিপৰীতে যিসকলে ভক্তি কৰে, পৰমাত্মাৰ নাম লয়, এই পৰমেশ্বৰৰ শৰণত আছে, তেওঁলোকৰ স্থিতিত পাৰ্থক্য আহিব। যদি ল'ৰা ছোৱালীয়ে ভক্তি মাৰ্গত লাগি যায় তেন্তে মিনিহত লোক হৈ যাব আপোনালোকৰ ঘৰ, এয়া সঁচা বুলি মানি ল'বা। এতিয়া যেনেকৈ আপোনালোকে বৃদ্ধ হ'ব, আপোনালোকৰ ল'ৰা ছোৱালী ডেকা হ'ব, এওঁলোকৰ বিবাহ হ'ব, সকলো কাম হ'ব, ঠিক আছে, এয়া মাক দেউতাকৰ স্বভাৱ যে নিজৰ ল'ৰা ছোৱালীক নিজৰ অনুভৱ অনুসাৰে গাইড নিশ্চয় কৰক। তেওঁলোকক কওক যে এনেকুৱা কৰা, এনেকুৱা কৰা। আৰু যদি সিহঁতে নামানে যে দেউতা এনেকৈয়ে ঠিকে আছে, আমি এনেকৈয়ে কৰোঁ, গতিকে সিহঁতক অবজেকশ্যন কৰিব নালাগে। যদিহে বুদ্ধিহীন হয় ক'ব নিশ্চয় লাগে যে হ'ব পাৰে, এনেকুৱা কিবা কথা থাকিব পাৰে, ল'ৰা ছোৱালীৰ মূৰত নাহে, আৰু সেই কথা ছেট হৈ যাওক, পিতৃ মাতৃৰ কথা। আৰু যদি অবজেকশ্যন কৰে যে নাই এনেকৈয়ে কৰিম, তেন্তে কৰিবলৈ এৰি দিব লাগে, নিজৰ মালা লৈ কাটি হ'ব লাগে।
আনফালে মুখ কৰি নিজৰ মন্ত্ৰ আৰম্ভ কৰি দিব লাগে। তাৰ পিছত কি হ'ব যে পৰমাত্মাৰ কৃপাত ভক্তি কৰাৰ বাবে প্ৰথমতেতো বৃদ্ধাৱস্থাত আপোনালোকৰ শৰীৰ সুস্থ থাকিব, কাৰণ গোটেই জীৱন্ত কৰা পুণ্য আৰু পাপ লগতো থাকিবই যুগ যুগ ধৰি। গতিকে সেয়া বৃদ্ধাৱস্থাত আহি নিজৰ সকলোবোৰ প্ৰভাৱ দেখুৱায়। ভগৱানৰ ভক্তিৰ বাবে এটা বেলেগ ধৰণৰ শক্তি প্ৰাপ্ত হয়, আত্মা আৰু শৰীৰৰ কষ্টৰহিতও হয়, আৰু ল'ৰা ছোৱালীৰ মাজতো পৰমাত্মাই দয়া ভৰাই দিয়ে। এক বিশেষ নম্ৰতা আহি পৰে। তেওঁলোকে মালিকক ভয় কৰে যাতে পিতৃ মাতৃৰ আত্মাই দুখ নাপাওক, আমাৰ পাপ নালাগক। গতিকে সেই দৃষ্টিকোণৰ বাবে এনেকুৱা ধৰণৰ কামো নকৰে যাৰ বাবে পিতৃ মাতৃয়ে কষ্ট পাওক। আৰু সেইফালে মাক দেউতাকো ইমান বুজা হৈ যাব লাগে এই জ্ঞানৰ বাবে। এবাৰ কৈ চাব লাগে, যদি নামানে তেন্তে ক'ব লাগে যে ঠিক আছে পুত্ৰ এনেকৈয়ে কৰা। তাৰপিছত নিজৰ মন্ত্ৰত ধ্যান দিব লাগে। পিছত কান্দা কটা কৰাৰ প্ৰয়োজন নাই যে মই এনেকৈ ক'লো নামানিলে, এইবোৰ অদৰকাৰী কথা। এয়াতো কালৰ ব্যৱস্থা। এওঁলোকক ভগৱানৰ পৰা দূৰত ৰাখি ঘৰৰ মাজত হাই কাজিয়া লগাই অশান্তিৰ সৃষ্টি কৰক, ভক্তি যাতে নকৰক। গতিকে এই জ্ঞানেৰেহে কথা হ'ব। গতিকে এনেদৰে আমি নিজৰ জীৱনকো সুখী কৰিম আৰু পৰমাত্মাকো পাম। গতিকে পুণ্যাত্মাসকল, আমি ইয়ালৈ আহি কালৰ জালত আবদ্ধ হলো, আৰু শেষ সময়ত আমি যেতিয়া ইয়াৰ পৰা যাব লাগিব, আপোনালোকৰ ওপৰত এক দয়া হ'ব যে বৃদ্ধাৱস্থাত কম্পালচৰি আৰু আৱশ্যকো এই ভক্তিৰ বাবে। কিয়নো যেতিয়ালৈকে আপোনালোক যুৱক, এই দাসেজি কৈ আছে এক এক বছৰ এনেকৈ বুজি লোৱা যেনেকৈ অমূল্য আৰু সত্য। এতিয়া যেতিয়ালৈকে আপোনালোক যুৱক হৈ থাকিব, এক ছেকেণ্ডৰ বাবেও শান্তি নাপাব। ভক্তি কৰি আছে এয়া আপোনালোকৰ সৌভাগ্য, আপোনালোকৰ ওপৰত এয়া মালিকৰ বিশেষ কৃপা। কিন্তু আপোনালোকৰ মনত ব্যাকুলতা নাই এতিয়া। আৰু যেতিয়া আপোনালোকে এই কাম কৰি কৰি ক্ৰিয়া কৰি কৰি যেতিয়া বৃদ্ধ হ'ব, আৰু বৃদ্ধ হোৱাৰ পিছত আপোনালোকৰ শৰীৰো শিথিল হৈ পৰিব, আপোনালোকৰ শৰীৰটো কিবা অলপ চলপ ইটো সিটো হৈ থাকিব, কেতিয়াবা বেমাৰ হ'ব, কেতিয়াবা দুৰ্বল হ'ব, চকুৰে দেখা বন্ধ হ'ব, আৰু ভয় খাব যে হে ভগৱান মই এতিয়া কণা হ'ম, এতিয়াহে ভগৱানলৈ মনত পৰিব। তাৰ পিছত আপোনালোকৰ এই বছৰ যি আজি ৰাখে কৈ আছে সেয়া সেই সময়ত সকলো এনেকৈ হৈ যাব যেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত কামটো নিশ্চয় হয়। আপোনালোকৰ এনেকুৱা লাগিব যেন সঁচাই কৈছিল তেওঁ সেইদিনা, একেবাৰে ছেট হৈ যাব এই কথা আপোনালোকৰ। আৰু যিসকল আজি বৃদ্ধ হৈছে, ভক্তিও কৰি আছে, তেওঁলোকেতো আজিয়ে প্ৰমাণ পাই যাব যে সঁচাকৈ এনেকুৱাই, তেতিয়া বেছিকৈ ভক্তি কৰা কৰিব। গতিকে সেইবাবে পৰমাত্মাই কয় যে বৃদ্ধাৱস্থা আপোনাৰো আহিব, কিন্তু সেই ভক্তিহীন প্ৰাণীৰ দৰে নাহে। কাৰণ যিসকল ভক্তিহীন প্ৰাণী, যিয়ে জ্ঞান পোৱা নাই, তেওঁ সদায় ওলোটা কাম কৰে। এজন ভগতে কৈ আছিল যে আমাৰ গাঁৱত এজন ডেকা, মানে যেতিয়া তেওঁ 30-40 বছৰীয়া আছিলে, আমি তেতিয়াৰ পৰাই চাই আছিলোঁ তেওঁ যদি ৰাস্তাৰে গৈ থাকে আৰু যদি কুকুৰ বহি থকা দেখে আৰামত, সি এডাল লাঠি লৈ থাকে। তাৰপিছত সি মনে মনে গৈ কঁকালত মাৰে। তাৰপিছত কুকুৰটোৱে বিষতে চিঞৰিবলৈ ধৰে আৰু সি হাঁহিবলৈ ধৰে, হা হা হা। আৰু সি নিজৰ কৰ্ম যি বেয়া কৰিব লগা আছিল কৰিলে, আৰু যেতিয়া সি বৃদ্ধ হ'ল এনেকৈ কান্দিবলৈ ধৰিলে যেনেকৈ কুকুৰে কান্দে। এই যে বিনা কাৰণত কুকুৰক মাৰিলে কান্দে, ঠিক তেনেকৈয়ে কান্দি কান্দি মৰিলে, গোটেই বছৰটো কান্দি কান্দি। আৰু এনেকৈয়ে কান্দিছিলে যেন সঁচাকৈয়ে কুকুৰে কান্দি আছে। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাই কয় मन तू पावेगा अपना किया रे, भोगेगा अपना किया रे। मन तो पावेगा अपना किया रे, भोगेगा अपना किया रे। এতিয়া আপোনালোকে যে ভক্তি কৰে তাৰ বিষয়ে কওঁ। भाई मीरा बाई को मारन लगे जहर का प्याला प्यारे, मीरा बाई को मारन लगे जहर का प्याला प्यारे।
पीवत ही अमृत हो लाग्या हो गया सर्द ही अरे मन तू पावेगा अपना किया रे भोगेगा अपना किया रे मन तू पावेगा अपना किया रे भोगेगा अपना किया रे। 33 करोड़ यज्ञ में आए 88 सारे 33 करोड़ यज्ञ में आए 88 सारे 12 कोट वेद के वक्ता वहाँ सुपच का शंख बजा रे मन तू पावेगा अपना किया रे भोगेगा अपना किया रे मन तू पावेगा अपना किया रे भोगेगा अपना किया रे। प्रहलाद पैज परवान करी है धर नरसिंह अवतारे प्रहलाद पैज परवान करी है धर नरसिंह अवतारे। এতিয়া পৰমাত্মা আমাক মনত পেলাই দিব খোজে যে আপুনি যে ভক্তি কৰিব তাৰপিছত আপোনাৰ ওপৰত যদি কিবা আপদ আহে তেন্তে ভগৱানে এনেকৈ সহায় কৰিব। যেনেকৈ মীৰাবাইক মাৰিবলৈ তেওঁৰ স্বামী ভায়েকে এটা পাত্ৰত বিষ মিলাই দিছিল আৰু তেওঁ পান কৰিছিল মালিকক স্মৰণ কৰি তেওঁ নমৰিলে। আৰু আমি কেতিয়াবাতো দেখো যে কাৰোবাক ইনজেকশ্যন দিয়াৰ পিছতো ইনজেকশ্যনৰ ৰিয়েকশ্যনসমূহ মৰি থাকে। এই যি ধন ধন সদগুৰু সচ্চা চৌদাশিৰ শাহসকলৰ পৰম ধনী আছিলে তাৰে যি প্ৰৱৰ্তক আছে তেওঁ ৰাধা স্বামী পন্থৰ পৰা অহা তেওঁৰ নাম শ্ৰী ক্ষেমানন্দেৱ। তেওঁক বিলসী স্থানী চাও নাস্তানা বুলি কয় চাও নাস্তানাদেৱ কাৰণ তেওঁ পূৰ্বজন্মৰ পুণ্যকৰ্মী প্ৰাণী আছিলে আৰু সেই পুণ্য কৰ্মৰ আধাৰতেই কোনোবা ৰাজনেতা হয় পূৰ্বজন্মৰ ভক্তিৰ শক্তিৰ বাবে কোনোবা সাধু সন্ত হয় যি ধাৰ্মিক নেতা হয় আৰু তেওঁলোক দুয়োৱে নিজৰ পুণ্য কৰ্ম নষ্ট কৰি যায়। শেষত তেওঁলোকৰ দুৰ্গতি হয় যেতিয়ালৈকে সৎ ভক্তি তেওঁলোকে নাপায়। যেনেকৈ ইনভাৰ্টাৰ এটা বেটাৰী চাৰ্জ কৰা হয় আৰু এতিয়া বৰ্তমানত কোনো চাৰ্জাৰ নাই চাৰ্জ আগতেই কৰি ৰখা হৈছে। এতিয়া বৰ্তমানত চাৰ্জতে লগাই ৰখা আছে আৰু তাৰ পৰা পাংখাও চলি আছে কাৰণ সেয়া পূৰ্বৰে চাৰ্জ আছিল। তাত পাৱাৰ ষ্ট'ৰ্ড আছে ষ্ট'ৰ কৰি থোৱা আছে। যেতিয়ালৈকে তাৰ চাৰ্জিং ঠিকে থাকে শক্তি যেতিয়ালৈকে তাত ষ্ট'ৰ হৈ থাকে তেতিয়ালৈকে সি কাম কৰিব। সেয়া ঠিকে থাকে চলি থাকিব পাংখাও চলিব কুলাৰো চলিব আৰু টিউবো জ্বলি থাকিব নো প্ৰব্লেম। আৰু সদুশেষত যেতিয়া তাৰ অন্ত হ'ব ডিচাৰ্জ হৈ যাব সেই বেটাৰী তেতিয়া চাব অসুবিধা আৰম্ভ হ'ব। গতিকে যেতিয়ালৈকে এই পুণ্য পূৰ্বজন্মৰ কোনো সাধনাৰ বাবে সেই বেটাৰী চাৰ্জ হৈ আছে ষ্ট'ৰ আছে আপোনাৰ ওচৰত সেই ভক্তিৰ শক্তি তেতিয়াহ'লে আপুনি গাড়ীও ল'ব ঘৰো বনাব বিজনেছো হ'ব ফেক্টৰী হ'ব ৰজা হৈ যাব মন্ত্ৰী মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী হৈ যাব নো প্ৰব্লেম। কিন্তু ডাঙৰ প্ৰব্লেম তেতিয়াহে হ'ব কেনেকৈ হ'ব যে আপুনি চাৰ্জাৰ লগাই ৰখা নাই। সেই বেটাৰী যেতিয়ালৈকে চাৰ্জত আছে পূৰ্বজন্মৰ পুণ্যৰ ফলত আপোনাৰ সেয়া চলিব আৰু শেষত একেবাৰে ডিচাৰ্জ হ'ব। এটা উদাহৰণ দিওঁ আমাৰ দেশৰ এজন ৰাষ্ট্ৰপতি আছিল জ্ঞানী জেল সিং। তেওঁৰ জীৱনটো চাওক বৰ সুখময় আছিল। প্ৰথমে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী হ'ল তাৰপিছত চেণ্ট্ৰেলৰ আন মন্ত্ৰী পদো পালে তাৰপিছত ৰাষ্ট্ৰপতি হ'ল। শেষত কি হ'ল তেওঁৰ দুৰ্ঘটনা হ'ল যেতিয়া তেওঁ ৰাষ্ট্ৰপতি পদত নাছিলে আৰু দুৰ্ঘটনাত তেওঁৰ শৰীৰত বহুত ডেমেজ হ'ল। তেওঁৰ সেই দুৰ্ঘটনাতে মৃত্যু হ'ল 6-7 মাহ ভোগাৰ পিছত তেওঁ সুস্থ হৈ উঠিব নোৱাৰিলে। গতিকে আগলৈ যি হয় সেয়া ভগৱানৰ বিধান বুলি কয়। कबीर हरि की भक्ति बिना ये
राजा सब हो मट्टी लदे कुम्हार के भाई घास ना डाले कोई কোৱা হয় যদি ভক্তি নকৰে তেনেহলে ৰজাও গাধৰ জুগিলৈকে যায় আকৌ গাধৰ লগত কেনেকৈ ব্যৱহাৰ হয় আপোনালোকেতো হে জানে বৰ বেছিকৈ এক্সপ্লেইন কৰা আৱশ্যকতা নাই কোৱা হয় কুমাৰৰ মাটিও সি কঢ়িয়ায় আৰু খাবলৈ বাহিৰলৈ যায় তাত খাবলৈ দানাও নাপায় গতিকে পুণ্যাত্মাসকল ইয়াত এয়াই ক'ব খুজিছে পৰমাত্মাই আমাক যে তোমালোকে এই যি গাইডলাইন তোমালোকক জনোৱা হৈছে ইয়াক হৃদয়ত সমাৱেশ কৰি আৰু ইয়াৰ বাহিৰলৈ নাযাবা আৰু ফুল কেতিয়াও নকৰিবা আকৌ কি কৈছে যে যিসকলে ভক্তি কৰে তেওঁলোকে কেনেকুৱা সুখ পায় আৰু যিসকলে ভক্তি নকৰে তেওঁলোকৰ কেনেকুৱা দুৰ্গতি হয় পুণ্যাত্মাসকল আপোনালোকে সাধনা কৰি আছে সেই বালক সেই ব্যক্তি লাগে যিমানেই মজদুৰ হওক দুখীয়া হওক লাগে ৰিক্সা চলাই নিজৰ জীৱন নিৰ্বাহ কৰি আছে কিন্তু যদি সৎ ভক্তি কৰি থাকে সত্য ভক্তি কৰি থাকে যি সত্য এই দাসৰ ওচৰত আছে গতিকে কোনোবাই যদি এই পৃথিৱীৰ সমস্ত ৰাজ্য প্ৰাপ্ত কৰি লয় কোনো অন্য ব্যক্তিৰ পৃথিৱীৰ সমস্ত শাসন পৃথিৱীৰ যদি তেওঁ চক্ৰৱৰ্তী ৰাজাও হয় তথাপিও সেই ৰিক্সা চলোৱা ভগতজনৰ লগত তেওঁৰ তুলনা নহয় তেওঁৰ তুলনাত সেইজন নাথিং কাৰণ তেওঁ পূৰ্বজন্মৰ পুণ্য নাশ কৰি আছে পূৰ্বজন্মৰ পুণ্য পূৰ্বজন্মৰ ধন নাশ কৰি আছে হেৰাই আছে আৰু যিজন ৰিক্সা চলোৱা ব্যক্তি মজদুৰ ব্যক্তি যিকোনোৱে হওক লাগিলে চেঠেই নহওক ৰজাও যদি ভক্তি কৰে তেওঁ ভাল ভক্তি কৰা সকলৰ তুলনা কৰা নাই দাসে যি সকলে ভক্তি নকৰে তেওঁ ৰজাৰ সৈতে তুলনা এইকাৰণে কৰিছো যে তেওঁ সক্ষম মানুহ সমৰ্থ মানুহ সকলোতকৈ ডাঙৰ বুলি মানুহ আৰু এইকাৰণে তেওঁক ডাঙৰ বুলি মনা হয় কাৰণ অন্যসকলৰ স্থিতি শেষ হৈ যায় ৰজাও যি ভক্তি নকৰে সেই ৰজাও ভক্তি কৰি থকা মজদুৰজনতকৈও বেয়া ইউজলেছ হয় তেওঁৰ জীৱন এয়া তত্ত্বজ্ঞানৰ কথা তেওঁলোকেহে বুজি পাব যিয়ে পৰমাত্মাৰ জ্ঞানক গ্ৰহণ কৰে গতিকে তাত কি হয় যে এজন ভগতে নিজৰ বেটাৰী চাৰ্জ কৰি আছে আৰু তেওঁলোকে ৰিচাৰ্জ কৰি আছে তেওঁলোকৰ চাৰ্জাৰেই নাই গতিকে তেওঁলোকৰ অন্ত বেয়া হ'ব আৰু বেটাৰী চাৰ্জ হৈ থাকিব আৰু সদায় সুখ পাব গতিকে এই কাৰণতেই যিসকলে সাধনা কৰে তেওঁলোকৰ কিমান সুখ হয় আৰু যিসকলে ভক্তি কৰে যেনেকৈ সাধনাটো সকলোৱে কৰে কোনোবাই কোনোবাজন দেৱৰ কোনোবাই কোনোবা ধৰ্মৰ সকলোৱে পূজা কৰি আছে আৰু যদি সেই সাধনা শাস্ত্ৰ অনুকূল নহয় তেনেহ'লে সেয়াও ইউজলেছ পুণ্যাত্মাসকল আপোনালোকে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 36 আৰু 37 এয়া পঢ়িছে এয়া লিখা আছে ইয়াৰ ভিতৰত যে গীতাৰ জ্ঞানদাতাই কালে কৈ আছে অৰ্জুনক যে অৰ্জুন তুমি যুদ্ধ কৰা আৰু লাভ হানি জয় পৰাজয়ক এৰি পাহৰি তুমি যুদ্ধ কৰা তোমাৰ একো পাপ নালাগে তুমি পাপ প্ৰাপ্ত নকৰা আৰু তেওঁ কলো আছে যে এয়া ভক্তি কৰা মোৰ স্মৰণ কৰা মোৰ ওম নামৰ জপ আছে অষ্টম অধ্যায়ৰ 13 নম্বৰ শ্লোকত গোমিতি একাক্ষৰম ব্ৰহ্ম বিভাৰ নমাম অনুসমৰণীয় প্ৰিয়াতি তজন দেহম সয়াতি পৰমাম গতি গীতাৰ জ্ঞানদাতা ব্ৰহ্মই শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কৈ আছে তেওঁ কৈছে যে মই ব্ৰহ্মৰ মাত্ৰ এটা আখৰ ওম আছে নাথিং এলছ এতিয়া যিসকল পুণ্যাত্মাই গীতা পঢ়ে গীতাৰ নিত্য পাঠ কৰে আৰু গীতাক শিৰধাৰ্য বুলি কয় আৰু তেওঁলোকে জপ কৰি আছে যে হৰে ৰাম হৰে কৃষ্ণ 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 হৰে হৰে ৰাধে শ্যাম এয়া ইউজলেছ মন্ত্ৰ শাস্ত্ৰবিধি ত্যাগ কৰি তেওঁলোকৰ এয়া মনৰ মতে কৰা আচৰণ সেয়া ব্যৰ্থ আৰু কোনোবা তীৰ্থলৈ যায় কোনে ব্ৰত ৰাখে কোনো অন্য সাধনাৰ একাদশী ব্ৰত ৰাখে যিহেতু গীতাতে সাধনাৰ বৰ্ণনা নাই গতিকে এয়া শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে কৰা আচৰণ সেয়া ইউজলেছ গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 কৈছে যে শাস্ত্ৰবিধি ত্যাগ কৰি যিয়ে মনৰ মতে আচৰণ কৰে
তেওঁলোকৰ না সুখ হয় না গতি হয় না তেওঁলোকৰ কোনো সিদ্ধিপ্ৰাপ্ত হয় ইউজলেছ সেইবাবে কৈছে যে অৰ্জুন ইয়াৰ পৰাই তোমাৰ বাবে ২৪ নম্বৰ শ্লোকত গীতাৰ ১৬ নম্বৰ অধ্যায়ত ইয়াৰ বাবে শাস্ত্ৰয়ে প্ৰমাণ হয় কৰ্তব্য আৰু অকৰ্তব্যৰ ব্যৱস্থাত শাস্ত্ৰই প্ৰমাণ আৰু সেয়া জানি তুমি ভক্তি তেনেকুৱাই কৰা কোনো লোক বেদ দন্ত কথাৰ আধাৰত সাধনা নকৰিবা সেয়া ইউজলেছ হ'ব এতিয়া শ্ৰীকৃষ্ণৰ ভিতৰৰ পৰা এই কালে কৈ আছিল এই কাল ওলাই যোৱাৰ পিছত শ্ৰীকৃষ্ণৰ মনত নাই যে গীতাত কৈছিলে কি এতিয়া আপোনালোকে শ্ৰীকৃষ্ণৰ ইতিহাস চাই যদি দেখিব শিৱপুৰাণত লিখা আছে যে এবাৰ শ্ৰীকৃষ্ণই পুত্ৰ প্ৰাপ্তিৰ বাবে ঘোৰ তপস্যা কৰিছিল এই তপৰ বিষয়ে গীতাত আছে জানো ক'ৰবাত গতিকে ইয়াৰ পৰাও সিদ্ধ হয় যে গীতাৰ জ্ঞান নাছিলে শ্ৰীকৃষ্ণৰ গতিকে এনেকৈ কালে গীতাৰ জ্ঞান দিছিল দুই প্ৰকাৰে দিছিল এটাতো এনেকৈ কৈ গীতাৰ জ্ঞান দাতাই যে এয়াতো মোৰহে মত যি তেওঁৰ মত সেয়া তেওঁৰ স্তৰৰহে জ্ঞান আৰু গীতাত যি অন্য জ্ঞান আছে সেয়া বেদ জ্ঞান হয় আৰু বেদ কোনে দিছে পূৰ্ণ পৰমাত্মা পৰমাক্ষৰ ব্ৰহ্মই সেই পূৰ্ণ পৰমাত্মাই দিছে এই কাল জ্যোতি নিৰঞ্জনৰ অন্তঃকৰণত আৰু তাৰ কম্পিউটাৰ ফিট কৰি দিলে আৰু তাৰ পৰা যি তেওঁ ওলালে এজ এ বেদ সেই বেদটো এজিটি চলাই দিলে তাত তেওঁ একো সংমিশ্ৰণ নকৰিলে আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে নমস্কাৰ সত সাহেব কি নাম আপোনাৰ মোৰ নাম অৰ্জুন সিং পটেল অৰ্জুন আপুনি ক'ৰ পৰা আহিছে ছটকা কিৰ কৈমুৰ বিহাৰৰ অৰ্জুন আপুনি কি কাম কৰে পেছামতে এডভকেট হয় সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা মই 2013ত লৈছোঁ অৰ্জুন আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত কি ভক্তি সাধনা কৰিছিল মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে হনুমান দেৱৰ পূজাৰী আছিলোঁ সেয়া যি চালিচা আছে হনুমান দেৱৰ বিনা চালিচা পঢ়ি বিনা ধূপ জ্বলাই কেতিয়াও গা নোধোৱাকৈ একো নাখাইছিলোঁ বহুত পূজা কৰিছিলোঁ হনুমান দেৱৰ মই বহুত ডাঙৰ পূজাৰী আছিলোঁ অৰ্জুন আপুনি কি কাৰণে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে কাৰণটো হ'ল কিছুমান সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যই মোৰ ওচৰলৈ আহিল মই আগতে নিচাও কৰিছিলোঁ বহুত নিচা কৰিছিলোঁ মই ৰাক্ষস স্বভাৱৰ আছিলোঁ মাংসও খাইছিলোঁ মই প্ৰেক্টিছো কৰা নাছিলোঁ মই নিচা কৰাৰ বাবে ঘৰতে পৰি আছিলোঁ 2-3 দিনলৈকে মদ খাই আছিলোঁ 2-4 লিটাৰ মদ খাইছিলোঁ মই মোৰ জাৱাৰ গাঁও জিলালৈকে জানিছিলে মোক যে অৰ্জুনে বহুত মদ খায় বহুত চেষ্টাৰ পিছত মোৰ দেউতাই ক'লে যে পুত্ৰ এৰি দিয়া মই ক'লোঁ যে ঠিক আছে এৰি দিম মই বহুত চেষ্টা কৰিছিলোঁ কিন্তু এৰিব পৰা নাছিলোঁ মই বহুত খালোঁ পান কৰিলোঁ তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য এজন আহিল আৰু মোক এই জ্ঞান গংগা কিতাপখন দিলে আৰু ক'লে যে উকিল চাহেব এই কিতাপখন পঢ়ক তাৰপিছত মোক লগ কৰক মই আগতে উপন্যাস বহুত পঢ়িছিলোঁ সেইবাবে মই জ্ঞান গংগা কিতাপখন মই 24 ঘণ্টাতে পঢ়ি পেলালোঁ 24 ঘণ্টাতে গোটেই কিতাপখন পঢ়িলোঁ তাত দেখিলোঁ সন্ত ৰামপালদেৱ মহাৰাজে লিখিছিলে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতা কোন সমগ্ৰ সৃষ্টিৰ ৰচনা মই ইমানবোৰ কথা পঢ়াৰ পিছত মোৰ মনৰ ভিতৰত এনেকুৱা অনুভৱ হ'ল আৰে মোৰ তেন্তে নিচাও এৰা যাব মই বহুত সুখী হ'লোঁ যে মোৰ নিচা এৰা যাব ঠিক আছে এৰা যাব মোৰ নিচা যিখন কিতাপ দিছিলে মোক জ্ঞান গংগা সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যই তেওঁক লগ কৰিলোঁ ভাই যে মোক লৈ ব'লা ক'লৈ যাব লাগিব ক'লে জিন্দলৈ যাব লাগিব তাৰ পৰা বৰবালালৈ আৰু আপুনি অমুক তাৰিখে যাব লাগিব আৰু মই ক'লোঁ ঠিক আছে বাৰু মই ৰাস্তাত খাবলৈ গাঞ্জা যিটো চিলিমত ভৰোৱা হয় মদ আৰু চাধা তম্বাকু মই সকলো ল'লোঁ পকেটত আৰু ক'লোঁ যে ঠিক আছে বলক যেতিয়া মই জিন্দলৈ গ'লোঁ তেতিয়া সকলো সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমৰ পৰা গাড়ী আহিছিল চেকিংহঁতে ক'লে যিবোৰ নিচাজাতীয় বস্তু আছে সকলো পেলাই দিয়া মই ক'লোঁ যে নাই মই নেপেলাওঁ তেতিয়া ক'লে যে ভাই নহয় পেলাই দিয়া
যিজন শিষ্য আছিল সন্ত ৰামপালদেৱ মহাৰাজৰ, তেওঁ ক'লে পেলাই দিয়া ভাই। তেতিয়া মই ক'লোঁ যে ঠিক আছে ভাই, পেলাই দিম, কিন্তু আহি লৈ ল'ম আকৌ। সি ক'লে ঠিক আছে আহি ল'বা, কিন্তু এই সময়ত পেলাই দিয়া। মই পেলাই দিলোঁ। গ'লোঁ আশ্ৰমলৈ। আশ্ৰম গৈ দেখিলোঁ ওপৰত হতলোক আশ্ৰম লিখা আছিল। মোৰ শৰীৰ একেবাৰেই পাতল হৈ গ'ল। মোৰ এনেকুৱা লাগিছিল যে মই আচল প্ৰকৃত হতলোকত আছোঁ আৰু মোৰ শৰীৰ পাতল হৈ গ'ল। মই ক'লোঁ ঠিক আছে ভাই, নাম দীক্ষা চাওঁচোন কি বস্তু হয়। মই গ'লোঁ। তাত কিছুমান নিয়ম আছিল, মই নিয়মবোৰ পঢ়িলোঁ। তাত নিচা কৰিব নালাগে, এইটো কৰিব লাগে, অমুক মন্ত্ৰ পাবা, সেইবোৰ কৰিব লাগিব। মই ক'লোঁ ঠিক আছে, মই সকলো কৰি ল'ম, মোৰ নিচাটো এৰি যাব। তেতিয়া ক'লে যে হয় হয় হয়, আপোনাৰ নিচা এৰা খাব, নিঃসন্দেহে এৰা খাব। মই ক'লোঁ ঠিক আছে, মোৰ নাম দীক্ষাৰ ফৰ্মখন পূৰ কৰক। সন্ত ৰামপালদেৱ মহাৰাজ তেওঁ আহি সকলোৰে মূৰত হাত এনেকৈ থৈ আছে। ময়ো এনেকুৱা কৰিলোঁ। যেতিয়াই মোৰ মূৰত হাত থ'লে পৰমাত্মাই, সন্ত ৰামপালদেৱ মহাৰাজে, তেওঁক এতিয়া মই পৰমাত্মা বুলিয়ে ক'ম, কিয়নো আগতে সন্ত ৰামপালদেৱ মহাৰাজ বুলি কৈছিলোঁ, এতিয়া গুৰুদেৱ পৰমাত্মা বুলি কওঁ, আৰু গুৰু পৰমাত্মাই হয়। গতিকে সন্ত ৰামপালদেৱ মহাৰাজ পৰমাত্মা মোৰ গুৰুদেৱ, তেওঁ মোৰ মূৰত হাত থ'লে আৰু মই একেবাৰে নাজানো মোৰ হঠাৎ কি হৈ গ'ল। আৰু মোৰ সেই দিনৰ পিছৰ পৰাই ছাৰ মোৰ নিচা এৰা গ'ল। ছাৰ আপুনি এতিয়া কওক যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? হয় ছাৰ, লাভটো বহুত পালোঁ। মই যি নিচা কৰিছিলোঁ, মদৰ 2-2-4-4 লিটাৰৰ যি 2-2-3-3 বটল যি আছিল, 24 ঘণ্টাৰ ভিতৰত পানীৰ দৰে খাইছিলোঁ মদ, সেয়াটো মোৰ মদ এৰা গ'ল। গাঞ্জা খাইছিলোঁ, চিগাৰেট খাইছিলোঁ। চিগাৰেট খোৱাৰ পিছত যেতিয়া লেট্ৰিনলৈ গৈছিলোঁ, চিগাৰেট নাখালে মোৰ লেট্ৰিন নহৈছিল, সেই সকলোবোৰ ঠিক হ'ল। এইটো লাভ হ'ল। আৰু এটা লাভ হ'ল, মই যেতিয়া কোৰ্টত জইন কৰিলোঁ, প্ৰেক্টিছ আৰম্ভ কৰিলোঁ, তাত যি মই 100 টকা 500 টকা ইনকাম কৰিলোঁ, মোৰ পকেটতে আছিলে পইচা। কাৰণ মোৰ নিচা শেষ হৈ গৈছিলে, সেইবাবে মোৰ পইচা খৰচ হোৱা নাছিলে। গতিকে মোৰ আৰ্থিক লাভো হৈছিলে। আৰু এটা লাভ আৰু হৈছে, যি কিতাপ যি সন্ত ৰামপালদেৱ মহাৰাজে লিখিছে, তাৰ পৰা সকলো বস্তুৱে মিলাই চালোঁ মই। বেদ, গীতা, শাস্ত্ৰ, উপনিষদ সকলোবোৰ মিলাই চালোঁ। তেনেকুৱা কোনেও লিখিবই নোৱাৰে। গতিকে ইয়াকো মই মোৰ আধ্যাত্মিক লাভ বুলি ক'ব পাৰোঁ। মোৰ হাৰ্টত বিষ হ'বলৈ ধৰিছিলে। মই ডক্টৰৰ ওচৰলৈ গ'লোঁ। মোক সুধিলে তুমি কি কৰা? মই ক'লোঁ যে ছাৰ মই এডভকেট হয়। গতিকে তুমি কি মদ মাংস খাইছিলা নেকি? মই ক'লোঁ হয় ডক্টৰ, মই বহুত খাইছিলোঁ। তেওঁ ক'লে যে তোমাৰ 80% ব্লকেজ হৈ গৈছে, ইয়াৰ বাবে তুমি অপাৰেশ্যন কৰাব লাগিব। অপাৰেশ্যনৰ বাবে আপোনাৰ কমচে কম 4-5 লাখ টকা খৰচ হ'ব। মই ডক্টৰক ক'লোঁ যে ছাৰ মই 4-5 নহয় 10 লাখ টকা দিব পাৰিম, কিন্তু মই অপাৰেশ্যনক ভয় কৰোঁ, কাৰণ যদি অপাৰেশ্যন ঠিক নহয় মই মৰি থাকিম, মই জীয়াই থাকিব বিচাৰোঁ। আৰু তেতিয়া ডক্টৰে ক'লে যে ঠিক আছে, এনেকৈ বাৰু চেষ্টা কৰি চাওঁ, অপাৰেশ্যন নকৰা নাই বাৰু। ঔষধ দিলে, ইমানবোৰ এল'পেথিকৰ ঔষধ দিলে, এদিনত 10-10টা কেপচুল টেবলেট খাবলৈ দিলে মোক। মই খাবলৈ ধৰিলোঁ, কিন্তু খাওঁতে মই আৰু বেয়া অৱস্থালৈ যাব ধৰিলোঁ। মোৰ এজন ছিনিয়ৰ এডভকেট আছে, SK সিং, তেওঁ ক'লে অৰ্জুন আপুনি ইমান ঔষধ নাখাব। মই ক'লোঁ হয় ছাৰ ছিনিয়ৰ, মোৰ এনেকুৱা লাগে মই যেন মৰি থাকিম ঔষধ খাই খাই। মই ভাবিলোঁ যে নহয়, মই নাখাওঁ আৰু ঔষধবোৰ পেলাই দিলোঁ। মোৰ ওচৰত ৰিপৰ্ট আছে, মই দেখুৱাম। সকলোবোৰ ঔষধ মই পেলাই দিলোঁ আৰু ক'লোঁ সন্ত ৰামপালদেৱ মহাৰাজ মোৰ গুৰু হয়, মই তেওঁৰ শিষ্য হয়, তেওঁৰ শৰণত আছোঁ। যদি তেওঁ মোক বিচাৰে জীয়াই ৰাখক, নহ'লে মাৰি পেলাওক, কিন্তু মই তেওঁৰ শৰণত আছোঁ, মই অপাৰেশ্যন নকৰাওঁ। আৰু সেইদিনাৰ পৰাই মই ঔষধ এৰি দিলোঁ। পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজ মোৰ গুৰুদেৱ, সেইদিনাৰ পৰাই মোক ঠিক কৰিলে আৰু মই ঠিকে আছোঁ। আৰু আজি মই নিচাও নকৰোঁ। আৰু কোৰ্টত মই মোৰ কাম ভালদৰে চলি আছে আৰু মই ভালদৰে খোৱা লোৱাও কৰি আছোঁ। দিনত 8-10খন ৰুটি খাই পেলাওঁ। এয়া মোৰ ৰিপৰ্ট, এইখন ৰিপৰ্ট। এয়া হাৰ্ট ব্লকেজৰ মই ECG কৰাইছিলোঁ, ইয়াত 80% ব্লকেজ বুলি দেখাইছিল, এয়া দেখুৱাইছিলে ইয়াত। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত, তেওঁৰ কৃপাত মই ঠিকে আছোঁ। মোৰ ব্লকেজ এতিয়া ঠিক হ'ল বিনা অপাৰেশ্যনৰে। এয়া যি আছে, ইয়াত যি আছে আপোনালোকে চাব পাৰে, ইয়াতেও ব্লকেজ আছে। যিকোনো ডক্টৰকে আপুনি দেখুৱালে তেওঁ ক'ব যে বাপৰে বাপ, তেওঁ কেনেকৈ জীয়াই আছে। কিন্তু মই জীয়াই আছোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাৰে, তেওঁৰ দয়াৰে। তেওঁৱে এজন সন্ত আছে, মোৰ গুৰু আৰু মোৰ পৰমাত্মা হয়, যিয়ে মোক সুস্থ কৰিছে। মই কোনো ঔষধ নাখাওঁ, মই সকলো ঔষধ এৰিলোঁ। আৰু লাভ হৈছে, মই পেচামতে এডভকেটটো হয়,
মই ফাৰ্মাৰো হয়, কৃষক। মই খেতিও কৰোঁ, মই নিজৰ হাতেৰে ট্ৰেক্টৰ চলাই খেতি কৰোঁ। মই এবাৰ গৈছিলোঁ ক'ৰবালৈ প্ৰায় 10-15 দিনৰ বাবে। তালৈ মই পুস্তক সেৱাৰ বাবে গৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ এখন জ্ঞানগংগা নামৰ কিতাপ আছিল, তাৰ বাবে আমি উৰিষ্যা জগন্নাথপুৰী সেৱালৈ গৈছিলোঁ। তাৰ পৰা খবৰ আহিল যে উকিল চাহাব আপোনাৰ খেতি শুকাই গ'ল, ইয়াত বৰষুণ দিয়া নাই, পানী নাই, খেতি শুকাই গ'ল আৰু কোনোফালেই পানী নাই, আপোনাৰ ধান মৰি যাবলৈ ধৰিছে। তেতিয়া মই ক'লোঁ যে ভাই মৰিব দিয়া, কি কৰিম এতিয়া। ভাবিলোঁ উভতি গৈ এইবোৰ সকলো জ্বলাই দিম আৰু সেয়া জ্বলাৰ পিছত আৰু তাৰপিছত মোৰ ওচৰত এটা ঘেঁহু ৰোৱা মেচিন আছে, তাক 0 তিলে বুলি কয়। মই ভাবিলোঁ সেয়া ৰুম, কাৰণ হাৰ্ভেষ্টাৰে যদি কাটোঁ তাৰো খৰচ দিব লাগিব। সেইবাবে মই হাৰ্ভেষ্টাৰে নাকাটিলোঁ, ভাবিলোঁ যে মই জ্বলাই দিম আৰু তাত সেইটো লগাই দিম দিয়া চলাইৰে। জ্বলি যোৱাৰ পিছত মই মোৰ ট্ৰেক্টৰেৰে, মোৰ তাত সোণালিকা 740 ট্ৰেক্টৰ আছে আৰু সেয়াৰে মোৰ 0 3ৰে সেয়া সিঁচিম। কিন্তু ৰাতি মই ভাবিলোঁ আৰু ক'লোঁ সন্ত ৰামপালদেৱ মহাৰাজ, মোৰ গুৰু পৰমাত্মা, মই আপোনাৰ সেৱাত আছোঁ, শৰণত আছোঁ, তথাপিও মোৰ কিয় এইবোৰ শুকাই আছে, পানী নাই, ইমানখিনিয়ে ক'লোঁ। আৰু হে মালিক, হে পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজ, এক দিন মই ভাবিছিলোঁ যেতিয়া ৰাতিটো পাৰ হ'ল আৰু দিন হ'ল, সেইদিনাই বৰষুণ মানে অলপমান ডাৱৰ ওপৰত মানে আকাশত আহিল আৰু অলপমান বৰষুণ হ'ল, একদম অলপমান। মানুহে যে কয় এতিয়া মৰিম, তেনেকুৱাই তাত ফাট মেলা গৈছিল, বহুত ফাট খেতিত। কিন্তু অলপমান পানী হ'ল আৰু চাওক সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তাত যি শুকান বালি পৰি আছিল, সেই ঠাইখিনি সেউজীয়া হৈ গ'ল আৰু সেউজীয়া হৈ আৰু তাতে থকা ধানবোৰ লাহে লাহে হালধীয়া হ'ব ধৰিলে, মানে পকিব ধৰিলে। সেয়া মই হাৰ্ভেষ্টাৰেৰে কটোৱালোঁ। তেতিয়া ছাৰ, মই এনেই এডভকেট হয়তো বেয়া কাম কৰিব পাৰোঁ, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ যিহেতু শিষ্য হয়, মই মিছা কোৱা নাই। মই সেয়া হাৰ্ভেষ্টাৰেৰে কটোৱালোঁ, চাউল উলিয়ালোঁ, গোবিন্দ ভোগ যিটো সৰু চাউল হয়, 1,08,000 টকাৰ চাউল হ'ল। আৰু তেতিয়াই মোৰ সন্ত ৰামপালদেৱ মহাৰাজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আহিল যে তেওঁৱেই পৰমাত্মা, তেওঁৱেই ভগৱান। আৰুতো বহুত লাভ পাইছোঁ, সৰু সুৰা বহুত লাভ পাইছোঁ। মই যদি কওঁ ৰাতি দিন 24 ঘণ্টা হৈ যাব লাভ গণি গণি, সৰু সুৰা লাভৰ কথাটো মই কি ক'ম। এই 2-3টাই বহুত ডাঙৰ লাভ হ'ল। মই আজি পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াৰে ঠিকে আছোঁ। অৰ্জুন, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি এটা ভাল আৰু সুখময় জীৱন জীয়াই আছে। গতিকে যিসকল দৰ্শকে আপোনাক টিভিত চাই আছে, তেওঁলোকক আপুনি কি ক'ব? যিসকল দৰ্শকে আজি মোক টিভিত দেখি আছে, মই তেওঁলোকক অনুৰোধ জনাম, প্ৰাৰ্থনা কৰিম হাত জোৰ কৰি, যে যাক প্ৰথমে মই 2টা কথা ক'ম। নাম ল'লে 2টা বস্তু একেবাৰে শেষ হৈ যায়। কি? মই অভিজ্ঞতাৰ পৰা কৈ আছোঁ। এটা প্ৰেতৰ বাধা, যেনেকৈ ভূত প্ৰেতৰ বাধা থাকে, নাম ল'লেই শেষ হৈ যায়। আৰু এটা নিচাৰ কথাটো মই কিনো ক'ম। আপুনি মোৰ ঘৰলৈ যাওক, মোৰ ফোন নম্বৰটো লওক আৰু গম লওক মই কি আছিলোঁ, গম পাই যাব। মানুহে কৈ দিব যে আৰে তেওঁতো নামতহে উকিল আছিল, সিটো নিচাহে কৰিছিলে। নিচা এৰাৰ পিছতহে মই ওকালতি আৰম্ভ কৰিলোঁ। কিন্তু মোৰ সকলো ভাই বন্ধু, মা ভনী যিয়ে এই সৎসংগ টিভিত অথবা মোৰ ইণ্টাৰভিউ টিভিত চাই আছে, তেওঁলোকলৈ এইটোৱে প্ৰাৰ্থনা যে সকলোবোৰ এৰি সন্ত ৰামপালদেৱ মহাৰাজ এই পৃথিৱীলৈ আহিছে, তেওঁৰ পৰা নাম দীক্ষা লওক আৰু কল্যাণ কৰাওক। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? বিভিন্ন চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে। 13টা চেনেল আছে য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে। আৰু তেওঁৰ সৎসংগত তলত যে হালধীয়া শাৰী আহি থাকে, এয়া যে তলত শাৰী আহি আছে, এই যে শাৰী আহি আছে তাতে নম্বৰ দিয়া থাকে। সেই নম্বৰতে ফোন কৰি আপোনালোকে গম লওক, কিয়নো প্ৰত্যেকখন ডিষ্ট্ৰিক্টত, প্ৰত্যেকখন জিলাত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ নামদান কেন্দ্ৰ পাব। আৰু সেই নামদান কেন্দ্ৰৰ পৰা তাত দিয়া নম্বৰৰ পৰা গম লৈ আৰু সেই নামদান কেন্দ্ৰৰ সৈতে যোগাযোগ কৰি আপুনি নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।